So guys, good morning. মই অমৃত শৰ্মা আপোনালোকৰ চাই আছে ৰিপৰ্ট উইথ এজিপ শৰ্মা ইউটিউব চেনেল। সো পুনৰবাৰ মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনালোঁ। সো এইটো ভিডিঅ'টো তাৰমানে খুবেই ইম্পৰ্টেণ্ট আপোনালোকৰ কাৰণে যিসকল কেণ্ডিডেটে SSC GD 2023-24 এক্সাম দি থৈছে আৰু এক্সামত ভাল স্ক'ৰ কৰি থৈছে আৰু ফিজিকেলৰ পৰা প্ৰেক্টিছ কৰি আছে আৰু এতিয়া টেনশ্যন হৈ আছে ফিজিকেল আৰু মেডিকেলৰ। সো ফিজিকেল আপোনালোকে যদি কিবাকে পাছো কৰি লয়, মেডিকেলৰ সময়ত হ'বলগীয়া আপোনালোকে ভুগিবলগীয়া সন্মুখীন হ'বলগীয়া কিছুমান সমস্যাৰ বিষয়ে মই এইটো ভিডিঅ'টো আলোচনা কৰিম আৰু কি তাৰমানে মেইন টপিক একদম ইম্পৰ্টেণ্ট টপিক যিটো আপোনালোকে এতিয়াৰ পৰাই তাৰমানে সেইটোৰ ওপৰত বেছিকৈ গুৰুত্ব দিব লাগিব আৰু এতিয়াৰ পৰাই সেই প্ৰব্লেমটো সলভ কৰি যাব লাগিব যাতে মেডিকেলৰ সময়ত আপোনালোকে 100% ফিট হৈ থাকে আৰু সেইটো সমস্যাৰ কাৰণে আপোনালোকে যাতে ডিছকুৱালিফাই হ'বলগীয়া নহয়। সো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। যদি ভিডিঅ'টো ইনফৰ্মেটিভ লাগে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যদি চেনেলত নতুন আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। সো চাওক, প্ৰথমতে মই আপোনালোকক কৈ দিওঁ যে আমাৰ মেডিকেলৰ সময়ত কি হেৰি কৰা হয়, টেষ্ট কৰা হয়। তো মই একেবাৰে ডিটেইলছত বুজাই কৈ দিম, এটাও হেৰি নেৰোঁ, পুৰা যিখিনি তাতে হয় সেইখিনি মই আপোনালোকক কৈ দিম। সো যদি মই ডিটেইলছত ক'বলৈ যাওঁ, সো পোনপ্ৰথমে আপোনালোকৰ তাতে গৈ পেলাই আপোনালোকৰ যোনটো প্ৰথম কৰিবলগীয়া কাম হয় যিটো আপোনালোকৰ ব্লাড ল'ব। তাৰ পৰা 1 নম্বৰত আপোনালোকৰ ব্লাড ল'ব, 2 নম্বৰত আপোনালোকক ইউৰিন আনিবলৈ দিব যাতে তেওঁলোকে ইউৰিন টেষ্ট কৰিব পাৰে। সেইখিনি কৰাৰ পিছত আপোনালোকক একেবাৰে এক্সৰে কৰিবৰ কাৰণে পঠাই দিব, যোনটো আপোনালোকৰ বুকৰ এক্সৰে হয় সেইটো কৰিব দিব। তাৰপিছত সেইটো কৰি অহাৰ পিছত আপোনালোকৰ হ'ব আই টেষ্ট, যিটো আপোনালোকৰ ৰিডিং হয়, একদম সৰু সৰু আখৰ থাকিব, সেইটো আপোনালোকে ৰিডিং কৰিব লগা হয় আৰু অপশ্যন থাকে হিন্দী বা ইংলিছ, আপোনালোকে যিকোনো হেৰি কৰি ল'ব পাৰে। সো তাৰপিছত হ'ব আপোনালোকৰ আপোনালোকৰ কাণ একদম ভালদৰে চাফা কৰি যাব। তাৰপিছত নোজ, আপোনালোকৰ চাওক চাইনাছৰ যদি প্ৰব্লেম আছে ঠিক কৰি ল'ব, DNSৰ যদি প্ৰব্লেম আছে ঠিক কৰি ল'ব। DNSত বেছি হেৰি হৈ যায়। তাৰপিছত আপোনালোকৰ দাঁত চাব, আপোনালোকে দাঁত একদম চাফা কৰিব লাগিব আৰু দাঁত আপোনালোকৰ 28টা থাকিবই লাগিব কম্পালচৰি। যদি 28টাৰ কম আছে তেনেহ'লে আপোনালোকৰ সেইটো নহ'ব আৰু যদি 28টাকৈ বেছি আছে তো হৈ যাব। আৰু যদি দাঁতত পোকা খোৱা কিবা খোৱা আছে সেইটো চাফা কৰি ল'ব। আপোনালোকৰ দাঁত তেৰা বেকা থাকিলে একো প্ৰব্লেম নহয়, কিন্তু আপোনালোকৰ দাঁতে প্ৰপাৰ কাম কৰিব লাগিব। তাতে আপোনালোকৰ পুৰা দাঁত চাব, দাঁত যদি তেৰা বেকা আছে একো নাই, কিন্তু দাঁতে কাম কৰিব লাগিব তেনেকুৱা। তাৰপিছত এইখিনি হোৱাৰ পিছত আপোনালোকৰ চাব নকনি চেক কৰাৰ পিছত আপোনালোকৰ ফ্লেট ফুট চাব। সেইবিলাক বাৰু কেনেকৈ কৰে নেক্সট এটা ভিডিঅ' বনাই দিম, কাৰণ সেইবিলাক এতিয়া দেখুৱাবলৈ গ'লে বহুত সময় লাগিব, ভিডিঅ'টো বহুত দীঘল হৈ যাব। সো এতিয়া মই সেইটো পইণ্টবিলাকে কৈ আছোঁ আৰু ইম্পৰ্টেণ্ট পইণ্টবিলাক কৈ যাই আছোঁ। তাৰপিছত আপোনালোকৰ চাব প্ৰাইভেট পাৰ্টছত একদম ইম্পৰ্টেণ্ট, একদম তাৰমানে এতিয়াৰ পৰাই ধ্যান দিবলগীয়া, গুৰুত্বপূৰ্ণভাৱে চাবলগীয়া বিষয়টো হ'ল চাওক, লাজ কৰি একো লাভ নাই, কাৰণ সেইটো সমস্যাৰ আমি সন্মুখীন হ'বই লাগিব। যদি ফিমেলে এই ভিডিঅ'টো চাই আছে তথাপিও তাৰমানে আপোনালোকে কমেণ্ট নকৰিব। যদি কিবা আপোনালোকৰ তেনেকুৱা জানিবলগীয়া কুৱেৰি থাকে, মোৰ নাম্বাৰ আপোনালোকে ডেছক্ৰিপশ্যন বক্সত মোৰ হোৱাটছএপ গ্ৰুপৰ লিংক পাই যাব, তাতে যাই পেলাই মোক ডাইৰেক্ট আপোনালোকে হোৱাটছএপত মেছেজ কৰি পেলাই সুধিব, কমেণ্ট নকৰিব ফিমেলে। আৰু যদি মেলবিলাকে যদি কিবা সুধিবলগীয়া থাকে আৰু তাতে কমেণ্টত সোধাত অসুবিধা পাই আছে তো মোক ডাইৰেক্ট মেছেজ কৰিব পাৰে। মোৰ নাম্বাৰটো মোৰ হোৱাটছএপ গ্ৰুপ ৰিপৰ্ট উইথ এজিপ শৰ্মা, তাতে পাই যাব। সো চাওক, প্ৰাইভেট পাৰ্টছত তাৰমানে ল'ৰাৰ বেছিকৈ, ছোৱালীৰ বিষয়ে মই বাৰু সিমান নাজানো, কিন্তু ল'ৰাৰ চাওক 1 নম্বৰত হ'ল আপোনালোকৰ যিটো আমাৰ পেনিছ, তাৰ তাৰমানে পুৰা ছালটো ঠেলি দিলে তাৰমানে পুৰা ফুল খাব লাগিব। যদি তেনেকুৱা নহয় তো সেইটোত আপোনালোকে ডাইৰেক্ট ডিছকুৱালিফাই হৈ যাব, ঠিক আছে। তো সেইটোৰ কাৰণে আপোনালোকে এতিয়াৰ পৰাই গুৰুত্ব দিব লাগিব। যদি আপোনালোকৰ সেই ছালটো পুৰা পিছুৱাই নাযায়, আপোনালোকে এতিয়াৰ পৰা সেইটো অপাৰেশ্যন কৰি ল'ব লাগিব, কাৰণ যোৱাবাৰ মোৰ এটা বন্ধুৱে কৰিছিল তেনেকুৱা অপাৰেশ্যন কৰি পেলাই যাই পেলাই কৰাৰ পিছত তেওঁ কোৱালিফাই হৈ গ'ল, এতিয়া চাকৰিও কৰি আছে CISFত। সো তেনেকুৱা। 2 নম্বৰত হ'ল পাইলছ। যদি আপোনালোকৰ পাইলছ আছে এতিয়াই ঠিক কৰি লওক, কাৰণ তাতে আপোনালোকৰ মেডিকেলৰ সময়ত আপোনালোকৰ যিকোনো ধৰণৰ চাৰ্জাৰী কৰা মিনিমাম 4 মান্থছ হ'ব লাগে বুলি কয়, কিন্তু 3 মান্থছ বা 2 মান্থছ আছে, সেইটোত তাৰমানে বেছি হেৰি নাথাকিলে কনচিডাৰ কৰি দিয়ে, কিন্তু যদি বেছি দাগ চাগ কিবা থাকে তেতিয়া ডাইৰেক্ট ডিছকুৱালিফাইড কৰি দিব। তাৰপিছত আপোনালোকৰ ভেৰিকছ ভেন, যিটো এনেকুৱা মই স্ক্ৰীণত লগাই দিছোঁ, তেনেকুৱা ধৰণৰ যদি ওলাই আছে, ভৰিত বেছিকৈ হয়, এইবিলাকত তেনেকুৱা শিৰাবিলাক বেছিকৈ ওলাই থাকে। সো সেইবিলাক আপোনালোকে এতিয়াৰ পৰাই গুৰুত্ব দিব। কাণ চাফা কৰিব একদম। স্কিনত যদি কিবা প্ৰব্লেম আছে, খৰ খজুৱতি, যদি আপোনালোকৰ স্কিনত আপোনালোকৰ শৰীৰত যদি ক'ৰবাত খৰ খজুৱতি পাই নহয়, আপোনালোকক চেক নকৰাকৈ, টেষ্ট নকৰাকৈ ডাইৰেক্ট ডিছকুৱালিফাই কৰি দিব। সো সেইটো আপোনালোকে গুৰুত্ব দিব। নকনিৰ যদি প্ৰব্লেম আছে আপোনালোকে এতিয়াৰ পৰাই গুৰুত্ব দিব। ফ্লেট ফুটৰ যদি অলপ আছে, বেছিকৈ যদি ফ্লেট ফুট আছে সেইটো বাৰু মই ক'ব নোৱাৰিম, কিন্তু যদি অলপ আছে আপোনালোকৰ যিটো শ্বুজ হয় সেইটোত আপোনালোকে যিখিনি জেগাত আমাৰ এইটো বস্তুটো থাকে তাতে আপোনালোকে ওখ কৰি পেলাই কিবা এটা চিলাই লৈ ল'ব শ্বুজত, তাৰপিছত আপোনালোকে সেনেকুৱা দৌৰিব, সেইটো বাৰু ঠিক হৈ যাব, একো নাই। আৰু এইটো কেনেকৈ টেষ্ট কৰে মই নেক্সট এটা ভিডিঅ' বনাই দিম, তাতে আপোনালোকক ভালদৰে বুজাই দিম। সো এইখিনি আছিল অতি গুৰুত্বপূৰ্ণ দিয়া বিষয়টো হ'ল চাওক, মেলৰ পেনিছৰ যিটো আমাৰ স্কিন থাকে সেইটো পুৰা টান খাব লাগিব। 2 নম্বৰত হ'ল পাইলছ,
সেইটো আপোনালোকে একদম ধ্যান দিব লাগিব 3 নম্বৰত হ'ল ভেৰিকছ ভেন যেটো আমাৰ খিৰিবিলাক ওলাই থাকে এনেকুৱা এই বেছিকৈ এইবিলাক ভৰিত আমাৰ ওলাই থাকে সো সেইবিলাক আপোনালোকে গুৰুত্ব দিব লাগিব ডিএনএছ আৰু সাইনাস সেই দুটা প্ৰবলেম ঠিক কৰিব লাগিব দাঁত সাফা হ'ব লাগিব দাঁত আপোনালোকৰ যদি লেতেৰা হৈ আছে তো আপোনালোকে যাইফালে ডক্টৰৰ তাতে সাফা কৰি ল'ব কাৰণ যোৱাবাৰ মই সাফা কৰি গৈছিলোঁ আৰু এইবাৰো সাফা কৰিবলগীয়া অৱস্থা হৈ আছে সো তেনেকৈ আছিল যদি ভিডিঅ'টো ইনফৰমেটিভ পালে তেনে লাইক কমেন্ট শ্বেয়াৰ কৰিব আৰু যদি চেনেলত নতুনকৈ আছে তেনে সাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো অল কৰি থব লগ পাম নেক্সট এটা ভিডিঅ'ৰ সৈতে তেতিয়ালৈকে বাই বাই জয় হিন্দ